ওম শান্তি, ওম শান্তি, ওম শান্তি। আজি 30/5/2003 মুৰলী হয়, প্ৰাত মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি মুৰলীত বাবাই সন্তানসকলক বহুত মৰমেৰে সম্বোধন কৰিছে। মিঠে লাল বুলি সম্বোধন কৰিছে। বাবাই কৈছে, হে মৰমৰ লাল সন্তানসকল, ৰাতি জাগি থাকি উচ্চতকৈও উচ্চ বাবাক মনত কৰা, দেহী অভিমানী হোৱা, শ্ৰীমতত থাকি বাবাৰ সমান নিৰহংকাৰী হোৱা। বাবাই প্ৰশ্নত সুধিছে, শিৱ বাবাৰ সৈতে ব্ৰহ্মাৰ মত বহুত নামী গ্ৰামী কিয়? উত্তৰত দিছে, কাৰণ ব্ৰহ্মা বাবা শিৱ বাবাৰ মৰমৰ মুৰব্বী সন্তান হয়। তেওঁৰ নিজৰ মতৰ অহংকাৰ নাই। তেওঁ সদায় কয়, তেওঁৰ নিজৰ মতৰ অহংকাৰ নাই। সদায় কয়, তুমি সদায় বাবাৰ শ্ৰীমত বুজি ল'বা আৰু ইয়াতে তোমালোকৰ কল্যাণ আছে। বাবাক চাওক, কিমান নিৰহংকাৰী। মাতৃসকলক কয়, বন্দে মাতৰম। মাতৃসকল জ্ঞান গংগা হয়, শক্তি সেনা হয়। তেওঁলোকক আগত ৰাখিব লাগিব, সন্মান দিব লাগিব। ইয়াত দেহ অভিমান আহিব নালাগে। বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ। মৰমৰ সন্তানসকলেও মৰমৰ মা পিতা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ, সুপ্ৰভাত, নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। ওম শান্তি, ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ, দেহী অভিমানী হৈ মায়াৰ ওপৰত জয়ী হ'ব লাগিব। ৰাতি জাগি থাকি উচ্চতকৈও উচ্চ বাবাক মনত কৰিব লাগিব। বাবাৰ সমান নিৰাকাৰী, নিৰহংকাৰী হ'ব লাগিব। বাবাক দিলোঁ, শিৱ বাবাক দিলোঁ, এই চিন্তাটো আনিব নালাগে। বাবাই বৰদানত দিছে, নিজৰ সহযোগৰ জমাৰ দ্বাৰা প্ৰতিটো কাৰ্যত সফলতা লাভ কৰা, মাষ্টৰ দাতা হোৱা। নিজৰ সহযোগৰ জমাৰ দ্বাৰা প্ৰতিটো কাৰ্যত সফলতা লাভ কৰা, মাষ্টৰ দাতা হোৱা। সেৱাৰ অবিনাশী সফলতাৰ বাবে মাষ্টৰ দাতা হৈ সকলোকে সহযোগ দিয়ক। নষ্ট হোৱা কাৰ্য, নষ্ট হোৱা সংস্কাৰ, নষ্ট হোৱা মনক শুভ ভাৱনাৰে সঁচা কৰি তোলাত সদায় সকলোৰে সহযোগী হোৱা, এই হৈছে সৰ্বশ্ৰেষ্ঠ দান। এইটো কৈছে, এইটো কৰিছে বুলি দেখিও শুনিও বুজায়ো আপোনাৰ সহযোগৰ জমাৰ দ্বাৰা পৰিৱৰ্তন কৰি দিয়ক। যদি কোনোবাই কোনো শক্তিৰ অভাৱ অনুভৱ কৰে, তেন্তে আপোনাৰ সহযোগেৰে ঠাইখন পূৰণ কৰি দিয়ক। এই হৈছে মাষ্টৰ দাতা হোৱাৰ পৰিচয়। শ্লোগানত সদায় হৰ্ষিত হৈ থাকিব হ'লে বিশ্ব নাটকৰ প্ৰতিটো দৃশ্য সাক্ষী হৈ যাওক। সদায় হৰ্ষিত হৈ থাকিবৰ হ'লে বিশ্ব নাটকৰ প্ৰতিটো দৃশ্য সাক্ষী হৈ চাওক। ওম শান্তি, ওম শান্তি, ওম শান্তি। ধন্যবাদ বাবা, ধন্যবাদ।